নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পূৰ্বৰ এনআৰচিৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ। উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে এনআৰচিৰ পুনৰীক্ষণৰ আবেদন। পৰৱৰ্তী খবৰ, গাঁওবুঢ়াই আপোনাৰ পৰা অতিৰিক্ত ধন গ্ৰহণ কৰিছে নেকি? যদি কৰিছে তেতিয়াহ'লে আপুনি অভিযোগ দিব পাৰিব। প্ৰমাণ পত্ৰৰ নামত ধন ল'লেই গাঁওবুঢ়া পৰিব বিপদত। SIRৰ প্ৰমাণ পত্ৰৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহিছে এক কলা বজাৰ, যাৰ বাবে সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ঘুষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব এতিয়াৰ পৰা। আন এটা খবৰ, জমিয়তৰ সিদ্ধান্তক সমৰ্থন AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। সৰু ল'ৰা ছোৱালীয়ে কাজিয়া লাগিলে দেখুৱাৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও কথাই বুঢ়া আঙুলি দেখুৱায়। জমিয়তক প্ৰত্যুত্তৰ দিয়াৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনখনৰ মান ৰক্ষা কৰা উচিত আছিল বুলি মন্তব্য কৰিছে ৰফিকুল ইছলামে। সাংবিধানিক পদত থাকি এনে অসাংবিধানিক কাম কেতিয়াও শোভা নাপায় এজন মুখ্যমন্ত্ৰীৰ বাবে। পৰৱৰ্তী খবৰ, খিতাপ জয়ৰ সুখ। একেৰাহে দ্বিতীয়বাৰলৈ ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ ইষ্ট ইউনাইটেডৰ। ডুৰাণ্ড কাপৰ ট্ৰফিৰ সৈতে দলটোৰ স্বত্বাধিকাৰী জন আব্ৰাহাম। আন এটা খবৰ, ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ পৰা আঁতৰিল ড্ৰিম 11। অনলাইন গেমিং বিধেয়ক গৃহীত হোৱাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। টিম ইণ্ডিয়াৰ জাৰ্চিৰ মুখ্য স্পন্সৰ আছিল ড্ৰিম 11। এছিয়া কাপত ভাৰতীয় দলে স্পন্সৰ অবিহনে খেলাৰ সম্ভাৱনা আছে। আন এটা খবৰ, এনআৰচিৰ বহু গুৰুত্বপূৰ্ণ নথিসহ আটক হৈছে এজন যুৱক। নগাঁৱৰ ৰাইদঙিয়াত উত্তপ্ত পৰিস্থিতি। এনআৰচিৰ গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ হৈছে। ইক্ৰামুল হুছেইন নামৰ এজন যুৱকক এনআৰচিৰ বহু নথিসহ আটক কৰিছে ৰাইজে। নগাঁৱৰ ৰাইদঙিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা নথি পত্ৰখিনি ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰিছে। ন্যায়ালয়ত এনআৰচিৰ পুনৰীক্ষণৰ আবেদন গ্ৰহণ কৰাৰ সময়তে এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচণ্ড হুংকাৰ। বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা ই হিন্দৰ সভাপতি মাহমুদ মাদানী। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ মাদানীয়ে অসমত চলি থকা উচ্ছেদ অভিযানৰ তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীক পদচ্যুত কৰাৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতেই শনিবাৰে জাগিৰোডত আয়োজিত এক বৃহৎ জনসভাত মুখ্যমন্ত্ৰীয়ে হুংকাৰ দি মাদানীক কয় যে মই মাহমুদ মাদানীক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছো। তেওঁক লগ পালে বাংলাদেশলৈ পঠিয়াম। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ, বীৰ্য আৰু সাহস আছে। তেওঁ লগতে কৈছে, মই শিক্ষামন্ত্ৰী থাকোঁতে মাদানীয়ে তৰুণ গগৈৰ সৈতে মিলি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ আমাৰ এজন অফিচাৰক কন্দুৱাইছিল। সেই অফিচাৰ এতিয়াও অসমত আছে। জমিয়তৰ সমালোচনা অব্যাহত ৰাখি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে, অসমৰ মুখ্যমন্ত্ৰীক অপহৰণ কৰাৰ সিদ্ধান্ত ল'ব অসমৰ জনতাই, মাদানীয়ে নহয়। উচ্ছেদ অভিযান আৰু আধাৰ কাৰ্ড বন্ধৰ খবৰত তেওঁলোকে সাৰ পাইছে। তেওঁলোকে অসমক গ্ৰাস কৰিবলৈ চাইছে আৰু কংগ্ৰেছে তেওঁলোকক মুকলি ৰাস্তাৰে নমাই দিছে। মাহমুদ মাদানী কংগ্ৰেছৰ বি টিম আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে 6খন ছাবমেৰিন নিৰ্মাণ কৰিব ভাৰতে। অতি সোনকালেই স্বাক্ষৰিত হ'ব চুক্তি। জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে সামুদ্ৰিক ছাবমেৰিনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে। 6 মাহতকৈ অধিক সময় আলোচনা দিন হৈ থকাৰ পিছত কেন্দ্ৰই প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু
মাজাগন ডক ইয়াৰ্ডছ লিমিটেডক জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে সাবমেৰিন নিৰ্মাণৰ আলোচনা কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ লক্ষ্য হৈছে মেক ইন ইণ্ডিয়া প্ৰকল্পৰ অধীনত 6খন অত্যাধুনিক সাবমেৰিন যৌথভাৱে নিৰ্মাণ কৰা, য'ত থাকিব ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন ব্যৱস্থা। এই প্ৰকল্পৰ আনুমানিক ব্যয় হ'ব 70,000 কোটি টকা। জানুৱাৰী মাহত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জাৰ্মানী কোম্পানী থিছেনক্ৰুপ মেৰিন চিষ্টেমছৰ সৈতে অংশীদাৰিত্বৰে 6খন সাবমেৰিন নিৰ্মাণৰ বাবে চৰকাৰী MDLক নিৰ্বাচন কৰিছিল। ইয়াৰ পাছত যোৱা 7 মাহত এই সন্দৰ্ভত কোনো ধৰণৰ কাৰ্যকলাপ হোৱা নাই যদিও শেহতীয়াকৈ কেন্দ্ৰই জাৰ্মান কোম্পানীটোৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে। পৰৱৰ্তী খবৰ, ইজৰাইলী বাহিনীৰ আক্ৰমণত পুনৰ 51 জন পেলেষ্টাইনীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি 5 লাখৰো অধিক পেলেষ্টাইনী দুৰ্ভিক্ষৰ সন্মুখীন হ'বলগীয়া হৈছে। মধ্যপ্ৰাচ্য এতিয়াও শান্ত হোৱা নাই। ইজৰাইলে ধাৰাবাহিকভাৱে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইল বাহিনীয়ে নিজৰ লক্ষ্যত উপনীত হ'বলৈ গাজাৰ ভিতৰলৈ সোমাই গৈছে। তাৰ মাজতে ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত হৈছে প্ৰায় 51 গৰাকীকৈ পেলেষ্টাইনী। চিকিৎসা সূত্ৰৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি ইজৰাইলী বাহিনীয়ে গাজা চহৰৰ ভিতৰলৈ আগবাঢ়িছে। গাজা চহৰৰ জাব্ৰা অঞ্চলত ইজৰাইলী টেংক প্ৰৱেশ কৰাৰ কিছু ফুটেজ লাভ কৰিছে আল জাজিৰা আৰবীয়ে, যাৰ দ্বাৰা স্থল আক্ৰমণ সম্প্ৰসাৰণৰ ইংগিত পোৱা গৈছে। গাজা চহৰৰ আল আহলি হাস্পাতালৰ আল জাজিৰাৰ এক সূত্ৰই নিশ্চিত কৰিছে যে ছাব্ৰাত শেহতীয়াকৈ সংঘটিত বোমাবৰ্ষণত এটি শিশু নিহত হৈছে। শনিবাৰে ইজৰাইলী আৰ্টিলাৰীয়ে দক্ষিণ গাজাৰ খান ইউনুছৰ উত্তৰ পশ্চিমে অৱস্থিত আছাদা অঞ্চলত গৃহহীন পৰিয়ালৰ বাবে স্থাপন কৰা শিবিৰত আক্ৰমণ কৰে, য'ত 6টা শিশুকে ধৰি 16 গৰাকীকৈ লোক নিহত হয়। পৰৱৰ্তী খবৰ, হিতাধিকাৰী সৃষ্টি কৰি চমক সৃষ্টি কৰা বিজেপি চৰকাৰৰ আন এক মাধমাৰ। পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। চাউল, দাইল, মিঠাতেলকে ধৰি বহু সামগ্ৰীৰ দাম বৃদ্ধিত এতিয়া জনতাৰ মূৰত খৰগ ভাগি পৰিছে। চামুচেৰে দি বেলচাৰে নিয়া এই চৰকাৰখনে মাথো জনতাক শোষণ কৰিব জানে। মাত্ৰ 15 দিনৰ ভিতৰতে হঠাৎ বৃদ্ধি হৈছে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দাম। প্ৰতি কেজি চাউলত বৃদ্ধি 5ৰ পৰা 10 টকা, প্ৰতি কেজি দাইলত বৃদ্ধি 5ৰ পৰা 10 টকা, প্ৰতি কেজি আটা ময়দাত বৃদ্ধি 5ৰ পৰা 10 টকা, প্ৰতি লিটাৰ মিঠাতেলত বৃদ্ধি পাইছে 15ৰ পৰা 20 টকা।